Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম, শেয়াৰ কৰিম আৰু আপোনালোকৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিম। সো বহুতে আজি বহুত দিনৰ পৰা মোৰ যোনবিলাক APSC ৰিলেটেড ভিডিঅ'ছ আছে তাতে বহুত বিলাকে বিভিন্ন ধৰণৰকে কমেন্টছ কৰি আছে যে OMR answer sheet number আৰু series number দুইখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনাৰেল ষ্টাডিজ 2 ৰ কাৰণে যদি বেলেগ বেলেগ হয় তেতিয়াহলে OMR sheets বিলাক ৰিজেক্ট হ'ব নেকি আৰু এইখিনি APSC ৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 প্ৰসংগত কৈ আছো আৰু ভৱিষ্যতলৈ যিসকলে APSC ৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এইখিনি বস্তু ক্লেৰিফিকেশ্যন দিছো কাৰণ যেহেতু প্ৰিলিমিনাৰী দুখন পেপাৰ আছে সো আমি হেতু বেসিছত কথাটো ইয়াতে ডিসকাস কৰিম সো ফাৰ্স্ট অফ অল ইয়াতে এটা কথা কৈ লৈছো জেনাৰেলি OMR answer sheet number আৰু series number আপোনালোকৰ যেহেতু যোনখন কাৰ্বন কপি ঘৰলৈ লৈ আনিছে তাতে চাব পাৰে মিলাই পেলাই জেনাৰেল ষ্টাডিজ 1 আৰু জেনাৰেল ষ্টাডিজ 2 ৰ কাৰণে একেই থাকে মানে যোনটো OMR answer sheet number আছে ৰাইট হ্যান্ড সাইডে ওপৰত সো হেতু একেই থাকে আৰু সিৰিজটো একেই থাকে যোনটো সিৰিজ তাতে থাকে উল্লেখ কৰা থাকে হেতু একেই থাকে জেনাৰেলি মই জেনাৰেলি কৈছো জেনাৰেল ষ্টাডিজ 1 দুইখন পেপাৰতে GS1 GS2 ত OMR answer sheet number আৰু সিৰিজ নম্বৰ দুইখনৰ কাৰণে একেই থাকে কিন্তু কিছুমান সেন্টাৰত আপোনালোকে হেই কিছুমান সেন্টাৰত কিছুমান ক্যান্ডিডেটছৰ ক্ষেত্ৰত কেতিয়াবা OMR sheet number সিৰিজ নম্বৰ OMR answer sheet number আৰু সিৰিজ বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে তাতে একো তেনুকা আপোনালোকে চিন্তা কৰিবলগীয়া বিষয় এটো নহয় কাৰণ কিয় মই এটো কৈছো কাৰণ ইয়াৰ আগতেও APSC ৰ প্ৰিলিমিনাৰী এক্সামস বিলাক আগৰ প্ৰিভিয়াস ইয়াৰ্স বিলাকতো তেনুকা মই নিজে এক্সপেৰিয়েন্স কৰিছো মই কিছুমান সেন্টাৰত মোক জেনাৰেল ষ্টাডিজ 1 আৰু জেনাৰেল ষ্টাডিজ 2 আপোনালোকৰ যোনখন OMR answer sheet number আছে হেতু অলপ বেলেগ আছিল আৰু সিৰিজটো মেবি সাকে একে আছিল মোৰ মতে কিন্তু answer sheet number মই বেলেগ পাইছো আজিলৈকে কিন্তু হেতু ওপৰত মই একচুয়ালি পাহৰিছো সিৰিজটো বেলেগ আছিল না answer sheet জেনাৰেলি সিৰিজটো একেই থাকে দুইখনতে সিৰিজ বেলেগ হ'ব নালাগে আসলতে কিন্তু answer sheet numberটো মই বেলেগ পাইছো কোনবা যদি এবসেন্ট হয় তেতিয়া হলে তাতে যোন গৰাকী এক্সামিনাৰ থাকে ইনভিজিলেটৰ থাকে তো তেওঁৰ কেতিয়াবা ইফাল হৈ যায় হেতু ইমান মেটাৰ নকৰে OMR sheet আপোনালোকৰ ইয়াতে ৰিজেক্ট নহয় আপোনালোকৰ মেইন বস্তুটো হ'ল যে OMR sheet ৰিজেক্ট হ'ব নেকি সো মই ইয়াতে ক্লেৰিফিকেশ্যন কৰিছো যে OMR sheet ৰিজেক্ট নহয় কাৰণ answer sheet number নিমিলাকেও বহুতে প্ৰিলিমছ ক্লিয়াৰ কৰিছে মই নিজেও ক্লিয়াৰ কৰিছো সো মই নিজে উইটনেছ আছো আৰু লগতে সিৰিজটো জেনাৰেলি দুইখন পেপাৰতে একেই থাকে মই answer sheet number হে সাকে মেবি বেলেগ হ'ব পাৰে মোৰ একচুয়ালি মই এটো বস্তু কনফিউজ হৈ আছো answer sheet number বেলেগ আছিল না সিৰিজ বেলেগ আছিল কিন্তু ডিফাৰেন্ট হলেও আপোনালোকৰ তেনুকা কোনো ৰিজেকচনৰ কাৰণ নাহে ৰিজেকচনৰ কাৰণ বেলেগ কিছুমান কাৰণ থাকে লাইক আপোনালোকৰ তাতে যোনখিনি সাৰ্কুল দিয়া থাকে সাৰ্কুলত যেতিয়া শেডিং কৰে শেডিংৰ ক্ষেত্ৰত যদি কিবা ভুল কৰে তেতিয়া ৰিজেকচন হোৱাৰ সম্ভাৱনা থাকে আৰু আপোনালোকে এটা যোনটো সিগনেচাৰ মাৰে লাষ্টৰ ফালে লাষ্টৰ একদম তলৰ ৰাইট হ্যান্ড সাইডে সেই সিগনেচাৰটো যদি বাউন্ডাৰীকে বাহিৰত ওলাই যায় তেতিয়া OMR sheetখন ৰিজেক্ট হোৱাৰ চান্সেস থাকে কাৰণ OMR sheetখন ইলেক্ট্ৰনিক্যালি স্ক্যান কৰা হয় আৰু ইলেক্ট্ৰনিক্যালি স্ক্যান কৰোতে অকমান যদি আগবাগ এটাও থাকে তেতিয়া OMR sheetখন ৰিজেক্ট কৰি দিয়া হয় সো হেতু কাৰণে হেতু বস্তুত আপোনালোকে সাৱধান হোৱাটো উচিত আৰু বাকি এটো কথা চিন্তা নকৰিব যে answer sheet number series number series বেলেগ বেলেগ হলে ৰিজেক্ট হ'ব নেকি হেতু ৰিজেকচনৰ একো গ্ৰাউণ্ড নহয় তাতে যদি আপোনালোকে নিজৰ নাম ৰোল নাম্বাৰ সেন্টাৰ কি বুলি কয় নামটো সাকে লিখিব নালাগে ৰোল নাম্বাৰ সেন্টাৰ তাৰ পিছত সিৰিজ হেখিনি বস্তু ভালকে যদি ভৰাইছে আৰু লগতে আপোনালোকৰ সাৰ্কুলটো যদি ভালকে সেট কৰিছে তাতে জেনেকে ইনস্ট্ৰাকচন দি আছে খালি সাৰ্কুল সেট কৰোতে যদি ভুল কৰে সো আপোনালোকৰ যদি সিৰিজটো ধৰক এ হয় আপোনালোকে যদি সিট সাৰ্কুলটো সেট কৰি দিয়ে তেতিয়া হলে মেবি হেতু ৰিজেকচনৰ গ্ৰাউণ্ড হ'ব পাৰে তেনুকা ধৰণৰকে আগৰবাৰো প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2022 টো বহুত বিলাকে কাট অফ মাৰ্কছতকে ওপৰত হোৱা পিছতো ৰিজেক্ট হৈছে বহুতে কৈ আছে answer sheet number series number বেলেগ হোৱাৰ কাৰণে ৰিজেক্ট হৈছে কিন্তু ৰিজেকচনৰ গ্ৰাউণ্ড হেতু নহয় তেওঁলোকে OMR sheetত যোনখিনি ইনফৰমেশন ভৰাব লাগে তাতে শেডিং কৰতে কিবা কিবি ভুল কৰিছে হেতু কাৰণে ৰিজেক্ট হৈছে APSC বহুতখিনি ক্যান্ডিডেটছক দেখুৱাইছিল কোৰ্টত PIL ফাইল কৰাৰ কাৰণে যে কিহৰ কাৰণে ৰিজেকচন হৈছে বহুতে পাইছিলে প্ৰথমতে বহুতে অবজেকচন দেখুৱাইছিল পিছত তেওঁলোকক ক্লেৰিফিকেশ্যন কৰাও হৈছে বহুতখিনি ক্যান্ডিডেটছক যে কিহৰ কাৰণে কিহৰ গ্ৰাউণ্ডত ৰিজেক্ট কৰা হৈছে আৰু হেতু কাৰণে এবাৰ কাৰ্বন কপি দিও পঠাইছে সো আপোনালোকে নিজৰ কাৰ্বন কপিখন চেক কৰিব তাতে ৰোল নাম্বাৰ সেট কৰোতে কিবা ভুল কৰিছে নেকি এতিয়া ধৰক ৰোল নাম্বাৰটো মই এনে সাপোজ কৈছো 111555 ধৰক আপোনালোকৰ ৰোল নাম্বাৰ কিন্তু 111555 সেট নকৰি পেলাই তিনটা 1 ঠিকই দিলে দুটা 5ও একে দিলে লাষ্টৰ 5 টোৰ জায়গাত 4 টো সেট কৰি আহিলে তেতিয়া OMR sheet ৰিজেক্ট হ'ব পাৰে কাৰণ সেই OMR sheetত আপোনালোকে লিখাটো বেছি ইম্পৰ্টেন্ট নহয় তাতে সেট কৰাটো ইম্পৰ্টেন্ট হয় সেট কৰাখিনিয়ে
মেচিনে স্কেন কৰিব পাৰে ঠিক আছে সো সেইখিনি যদি ভুল কৰা নাই তেতিয়াহ'লে ৰিজেকশ্যনৰ একো কাৰণ হ'ব নালাগে বাকি এইবোৰ OMR এনসাৰ শিট নাম্বাৰ আৰু সিৰিজটো ইমান মেটাৰ নকৰে ইয়াতে সো আপোনালোকৰ তাতে চেকিং হ'বই OMR শিট যেনেকুৱা সিৰিজ নহওক যি নহওক খালি কথাটো হ'ল আপোনালোকৰ নিজৰ ইনফৰমেশ্যনখিনি ভালকৈ ভৰালে হ'ল লাইক এক্সাম চেণ্টাৰ ৰোল নাম্বাৰ সিৰিজ কোনটো সো সেইখিনি বস্তু ভালকৈ ভৰালে হ'ল আৰু ইয়াতে মই আৰু কেইটামান দিছোঁ 10টা মেইন ৰিজন OMR শিট ৰিজেকশ্যনৰ কাৰণে নট ফিলিং দি সেট আইডি ঠিক আছে সেট আইডিটো যদি ফিল নকৰে দিছ ইজ এ সিৰিয়াছ এৰৰ ইফ দি কেণ্ডিডেট ফৰগেটছ টু ফিল দি সেট আইডি মানে যোনটো আইডি থাকে OMR ৰিডাৰ ডাজ নট নো হুইচ এনসাৰ শিট সিৰিজ ইট ইজ দিছ উড ৰিজাল্ট ইন দি মিছিং OMR শিট ঠিক আছে এনসাৰ শিট সিৰিজটো ABCD যোনটো সিৰিজ হয় হেতু যদি ভালকৈ ভৰাইছে তেতিয়াহ'লে একো নাই হেতু যদি কেনেবাকৈ ফিল কৰাকে ব্ল্যাঙ্ক কৰি ৰাখিলে তেতিয়াহ'লে হেতু ৰিজেক্ট হ'ব পাৰে আৰু লগতে এৰ জেগাত যদি আপোনালোকে C2 সেট কৰি আহিছে তেতিয়াও হেতু ৰিজেকশ্যনৰ গ্ৰাউণ্ড হ'ব পাৰে 2 নম্বৰটো হ'ল মাল্টিপল চইচেছ অফ এনসাৰ্স ইফ দেয়াৰ আৰ মাল্টিপল এনসাৰ্স টু এ সিঙ্গল কুৱেশ্যন দেন দি OMR ৰিডাৰ উইল ৰিড দি এনসাৰ মাৰ্ক ইট ইজ এজ ইনকাৰেক্ট অলসো দেয়াৰ মাইট বি চান্সেছ ফৰ নিগেটিভ এনসাৰ্স ঠিক আছে সো আপোনালোকৰ যদি এটা এনসাৰৰ এটা কুৱেশ্যনৰ এগেইনষ্টে যদি দুবাৰকে ৰাউণ্ড দি দিয়ে তেতিয়াহ'লে সেই কুৱেশ্যনটোত আপোনালোকে মাৰ্কছ নাপায় হেতু ৰিজেকশ্যনৰ গ্ৰাউণ্ড নহয় হেতু জাষ্ট আপোনালোকে মাৰ্কছ নাপায় 3 নম্বৰটো হ'ল হাফ fill bubble হলে OMR is unable to evaluate the half fill bubble then it would be treated as no entry or not admitted আৰু কেতিয়াবা যদি আপোনালোকে বাবুলটো যদি হাফ ফিল কৰিছে তেতিয়াহ'লে নো এন্ট্ৰি বা নট এটেম্পটেড বুলি তাতে হেৰি কৰিব সো আপোনালোকে হেতু বস্তুত ৰিজেক্ট নহয় কিন্তু এনসাৰটো মানে আপোনালোকে এনসাৰ দিব পৰা নাই বুলি হেতু তেওঁলোকে হেতু ধৰি লয় মানে আপোনালোকে হেতু এনসাৰ কৰা নাই বুলি ধৰি ল'ব মাৰ্কিং আউটসাইড দি বাবুল দা OMR is unable to read the answer if the answer is written outside the bubble সো বাবুলটোৰ বাহিৰত যদি আপোনালোকে সেটখিনি ওলাই গৈছে তেতিয়াহ'লে হেতু OMR ৰিড কৰিব নোৱাৰিব হেতুত আপোনালোকে মাৰ্কছ নাপাব ষ্ট্ৰে মাৰ্কছ অন দি OMR set this marks misalign the OMR reader as it is not aligned in the horizontal bar this might result in not reading the answer sheet completely আৰু যদি stray marks OMR sheet খনত যদি কিবা কিবি যদি দাগ সাগ লাগিছে পেইনৰ তেতিয়াহ'লে আপোনালোকৰ যোনটো OMR reader আছে তাতে এলাইন নহব বস্তুটো horizontal bar ডালত আৰু তেতিয়া answer sheet খন completely reading কৰিব নোৱাৰিব আৰু answer sheet খন মেবি ৰিজেকশ্যন হোৱাৰ চান্সেছ বহুত থাকিব তাৰ পিছত signature outside the box it is similar to stray marks the OMR reader will not be able to recognize the answers mark on the sheet আৰু সিগনেচাৰটো যদি আপোনালোকে সেই বক্সটো যোনটো পাৰ্টিকুলাৰ বক্স দিয়ে ৰাইট হ্যান্ড সাইডে তলত সেই বক্সটোৰ যদি বাহিৰলৈকে সিগনেচাৰটো ওলাই যায় তেতিয়াহ'লে OMR ৰিডাৰটোৱে হেতু ষ্ট্ৰে মাৰ্ক বুলি ধৰি ল'ব মানে কিবা কিবি দাগ থকা বুলি ধৰি ল'ব পেপাৰখনত আৰু OMR শিটখন মানে কি বুলি কয় স্ক্যান কৰিব নোৱাৰিব ৰিড কৰিব নোৱাৰিব আৰু OMR শিটখন ৰিজেক্ট হৈ যাব ঠিক আছে তো এইখিনি বস্তু কিছুমান কাৰণ হয় ৰিজেক্ট কৰা সো আপোনালোকে তেনেকুৱা ধৰণৰ কিবা যদি ভুল কৰি আহিছে তেতিয়াহ'লে ৰিজেকশ্যনৰ কাৰণ থাকিব পাৰে আৰু নো বাবল নেম বাবল নট ফিল ইট উড ৰেকৰ্ড এন ইনকাৰেক্ট নেম ঠিক আছে আৰু যদি কিবা কাৰণত যদি বাবুলটো যদি ফিল নকৰে কিছুমান ক্ষেত্ৰত নামে হওক বা ৰোল নাম্বাৰে হওক বা তেনেকুৱা ধৰণৰ যোনখিনি সিৰিজ থাকে সেইখিনি যদি বাবুল যদি ফিল নকৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে ইনকাৰেক্ট নেম বা তেনেকুৱা ইনকাৰেক্ট দেখাব OMR শিটখন ৰিজেক্ট হোৱাৰ চান্সেছ থাকিব ৰোল নাম্বাৰ ফিল ইনকাৰেক্টলি ইট উড ৰেকৰ্ড এন ইনকাৰেক্ট ৰোল নাম্বাৰ আৰু ৰোল নাম্বাৰটো যদি আপোনালোকে ভুলকৈ ফিল কৰে তেতিয়াহ'লে এইটো OMR শিট ৰিজেক্ট হ'ব ইনকাৰেক্ট ৰোল নাম্বাৰে নাথাকিলে আৰু কি ৰিজাল্ট ডিক্লেয়াৰ কৰিব সো বেসিক্যালি এখন ৰিজেক্ট হৈ যাব ৰাফ ৱৰ্ক অন OMR দিছ উইল লিড টু এ প্ৰবলেম ইন ৰিডিং দি OMR sheet and it would create confusion in analysis so আপোনালোকে যদি OMR sheet খনত যদি কিবা ৰাফ ৱৰ্ক কৰিছে কিবা কিবি যিকোনো বস্তু লিখি আহিছে তেতিয়াহ'লে হেতু বস্তু OMR ৰিডাৰটোৱে ৰিড কৰিব নোৱাৰিব আৰু কনফিউজন হ'ব এনালাইসিস কৰোতে সো হেখন ৰিজেক্ট হ'ব using ink based pen using an ink pen can tamper with the sheet and it would lead to problems in assessing the sheet আৰু যদি যেহেতু বল পইণ্ট পেইন ইউজ কৰিব কৰাৰ এটোৱে মেইন কাৰণ আপোনালোকে বল পইণ্ট পেইন ইউজ কৰিব কোৱাৰ এটোৱে কাৰণ যে আপোনালোকে OMR শিটখনত যদি কিবা কাৰণত ইংক পেইন পাইলট পেইন তেনেকুৱা ধৰণৰ যদি কিবা পেইন ইউজ কৰে তেতিয়াহ'লে OMR শিটৰ OMR যোনটো স্কেনাৰ আছে হেতুৱে ৰিড কৰিব নোৱাৰে অন্য ইংক হেতু কাৰণে বল পেইনৰ ইংকে ৰিড কৰিব পাৰে আৰু লগতে ব্ল্যাক বা ব্লু ইংকে ৰিড কৰিব পাৰে সো সেইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব লাগে যেহেতু ইনষ্ট্ৰাকচনত থাকে সো হেতু বস্তু ধ্যান ৰাখিব বল পইণ্ট পেইনহে ইউজ কৰিব পাৰিব OMR শিটত আপোনালোকে সাৰ্কুলখিনি সেট কৰাৰ ক্ষেত্ৰত আৰু লগতে
অনলি ব্লেক এণ্ড ব্লু ইংক ইজ এলাউড, বাকী অন্য ইংক ইয়াতে এলাউড নাই। চ' বেলেগ ইংক যদি মানে যদি ইউজ কৰিছে বা বল পইণ্ট পেইনতকৈ যদি বেলেগ পেইন ইউজ কৰিছে তেতিয়াহ'লে OMR চিট ৰিজেক্ট হ'বগৈ। ঠিক আছে, তো মেচিনটোৱে ৰিড কৰিব নোৱাৰে, গোটেই OMR চিটখনেই ৰিড কৰিব নোৱাৰিব, সেইটো আৰু আপোনাৰ চেকিঙে নহ'ব, মানে স্ক্ৰুটনিয়ে নহ'ব পেপাৰখন। চ' বেচিকেলি এইখিনিয়ে কাৰণ। চ' আপোনালোকৰ এবাৰ ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছত মই দেখিছোঁ বহুতে সুধি থাকে জেল পেইন ইউজ কৰিব পাৰিম নাই, কিবা কৰিম নাই, ইনষ্ট্ৰাকশ্যন দিয়ে APSC আৰু এডমিট কাৰ্ডত, তাৰপিছত আৰু এইবোৰ কুৱেশ্যন সুধিবলগীয়া নাথাকে। চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিবলৈ ওলাইছে, তো অবভিয়াছলি আপোনালোকে ইনষ্ট্ৰাকশ্যনছখিনি ফুল্লি ফ'ল' কৰিব লাগে। আৰু লগতে মই প্ৰত্যেকবাৰে যেতিয়া এডমিট কাৰ্ড ওলাই বা অফিচিয়েল ইনষ্ট্ৰাকশ্যনছ দিয়া হয়, সেই ইনষ্ট্ৰাকশ্যনছখিনি কোনোবাই হয়তো ইংলিছত মেবি কিছুমান ৱৰ্ড বুজি নাপাব পাৰে, তেতিয়া মই অসমীয়াত মোৰ চেনেলৰ জৰিয়তে অসমীয়াতো মই গোটেইখিনি বস্তু ডিক্টেট কৰি দিওঁ, ভালকৈ গোটেইখিনি বস্তু বুজাই দিওঁ ট্ৰেঞ্চলেট কৰি পেলাই। চ' কোনোবাই যদি কিবা কাৰণত কিবা ৱৰ্ড যদি বুজি নাপায়, চ' সেইখিনি বস্তু আপোনালোকে ফ'ল' কৰি পেলাই অকণমান এইখিনি বস্তু জানিলেই হ'ল। চ' এইখিনিয়ে আছিলে মই OMR চিট ৰিজেক্ট কিয় হ'ব কিয় নহ'ব সেইখিনি আপোনালোকক বুজালোঁ। চ' আপোনালোকে চিন্তা কৰিব নালাগে, এনচাৰ চিট নাম্বাৰ বা চিৰিজ যদি বেলেগ বেলেগ আছে, দুইখন GS1 GS2ৰ কাৰণে, সেইটো ৰিজেকশ্যনৰ গ্ৰাউণ্ড নহয়। বাকী ৰিজেকশ্যনৰ গ্ৰাউণ্ড কি হ'ব পাৰে মই আপোনালোকক এইমাত্ৰ জনালোঁ। বাকী কিছুমান কোৰ্চেছ এভেইলেবল আছে, এইখিনি পৰীক্ষা ইলেকশ্যনৰ পাছত হ'ব চাগে, আৰু দুই এটা পৰীক্ষা ইলেকশ্যনৰ মানে সোনকালেও হৈ যাব পাৰে। চ' সেইটো কাৰণে কোৰ্চেছ এভেইলেবল আছে, লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 450ত, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 450ত, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 450ত, APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 450ত, APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 450ত। ইয়াতে যিসকল কেণ্ডিডেটছ ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটোত 9706557851, আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851, এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। সেই কোৰ্চটোৰ কণ্টেণ্টছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, সেই কোৰ্চটোত কি ইনক্লুডেড থাকিব, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপত গোটেইখিনি কোৰ্চেছ ফুল কোৰ্চটো কি বুলি কয় আপোনালোকে PDF ফৰ্মেটত পাই যাব। আৰু কোৰ্চখিনি MCQ মাল্টিপল চইচ কুৱেশ্যনছ বেছড হয়, চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত আছে, মেথছ ৰিজনিং এপ্টিটিউড যিখিনি আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে, ফৰ্মুলা আছে, আৰু লগতে যিখিনি কুৱেশ্যনছত এক্সপ্লেনেশ্যন লাগে সেইখিনি এক্সপ্লেনেশ্যন আছে, আৰু যিখিনি ডাইৰেক্ট কুৱেশ্যনছ ডাইৰেক্টলিয়ে আছে। চ' আপোনালোকৰ একো অসুবিধা নহয়, যোনটো কোৰ্চ লাগে আপোনালোকে জনাওক, মই আপোনালোকক কোৰ্চৰ ডিটেইলছো দি দিম, আৰু লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে কিছু সময়ৰ ভিতৰতে, মানে কেইমিনিটমানৰ ভিতৰতে আপোনালোকে গোটেই কোৰ্চটো PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব। আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেই হোৱাটছএপ নাম্বাৰটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল হয়, কলৰ কাৰণে এভেইলেবল নহয়। লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনতো কোৰ্চখিনিৰ কথা দি দিছোঁ, আপোনালোকে তাতো চাই ল'ব পাৰিব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক, তাতে ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকছবিলাকো শ্বেয়াৰ কৰিছোঁ, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব, চেক কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এই কোৰ্চখিনিৰ কথা উল্লেখ আৰু এবাৰ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী ইমানেই আছিলে, মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।